কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ লাহৰীঘাট সমষ্টিত দলীয় কাম-কাজ কৰি মৰিগাঁওমুখী হৈ থকা পথত মুখত মাস্ক লগাই দুজন বাইকত অহা দুৰ্বৃত্তই আক্ৰমণ কৰে ইমদাদ হুছেইনক সৌভাগ্যবশতঃ কোনো হানি বিঘিনি হোৱা নাই ইমদাদ হুছেইনৰ ইমদাদ হুছেইনে ব্যৱহাৰ কৰা AS01 AA 6358 ইনভা বাহনখন ক্ষতিগ্ৰস্ত হয় এডাল জোঙা ৰডেৰে কৰিছিল আক্ৰমণ কৰাৰ সময়ত দুৰ্বৃত্তই মাস্ক লগাই হেলমেট পিন্ধি আছিল ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ইমদাদ হুছেইনে পুনৰবাৰ জনাই আছো কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ লাহৰীঘাট সমষ্টিত দলীয় কাম-কাজ কৰি মৰিগাঁওমুখী হৈ থকা পথত মুখত মাস্ক লগাই দুজন বাইকত অহা দুৰ্বৃত্তই আক্ৰমণ কৰে ইমদাদ হুছেইনক সৌভাগ্যবশতঃ কোনো হানি বিঘিনি হোৱা নাই ইমদাদ হুছেইনে ব্যৱহাৰ কৰা AS01 AA 6358 ইনভা বাহনখন ক্ষতিগ্ৰস্ত হয় এডাল জোঙা ৰডেৰে কৰিছিল আক্ৰমণ দুৰ্বৃত্তই মাস্ক লগাই হেলমেট পিন্ধি আছিল আক্ৰমণ কৰাৰ সময়ত ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ইমদাদ হুছেইনে নিউজ ডেস্ক ৰিপৰ্ট ইনসাইড ইণ্ডিয়া আজি পুৱাৰ ভাগৰ পৰা মই প্ৰথমে গ'লো আমাৰ মৈৰাবাৰী এখন দলীয় সভাত অংশগ্ৰহণ কৰিলোঁ তাৰপিছত দলৰ কেইবাগৰাকী সতীৰ্থৰ ঘৰত গ'লোঁ তাৰপিছত মই মৈৰাবাৰীৰ পৰা পোনে আহি পেলাই ভৈয়াগাঁও পালোঁহি ভৈয়াগাঁৱত মই দলীয় সতীৰ্থসকলৰ কথা পাতিলোঁ সন্ধিয়া সময়ত বজাৰত বহিলোঁ তাৰপিছত 7:30মান বজাত তাৰ পৰা মই মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰদোপা টোপৰ পৰা 6-7 কিলোমিটাৰ হয়তো 6-7 কিলোমিটাৰমান পাৰ হৈ গেৰুৱা পাৰ হৈ দুখন ব্ৰিজৰ চাগে মাজত আহি থকা অৱস্থাত দুজন বাইকত থকা আৰোহীয়ে মোক এনেকৈ ছিগনেল দিলে মই কিন্তু জাষ্ট স্পীডটো ড্ৰাইভাৰক কমাব কৈছিলোঁ কমোৱাৰ সময়তে এটা সন্মুখৰ পৰা এডাল জোঙা ৰড আহি মোৰ গাত মাৰি দিছে কিন্তু গ্লাছখন পিছলি গ'ল তাৰ পৰৱৰ্তী সময়ত পুনৰ সেই হৈ আকৌ অভাৰটেক কৰি আহি পেলাই পুনৰবাৰ আকৌ এটেক কৰোঁতে মই যে গাড়ী স্পীড গ'লোঁ স্পীডত গাড়ী গ্লাছ ভাঙি ৰড সোমাই গৈছে কিন্তু ৰডডাল সোমাই নগ'ল সিহঁতে আকৌ টানি লৈ গ'ল তাৰপিছত মই গাড়ী স্পীড দিয়াৰ পিছত সিহঁতে 1-2 কিলোমিটাৰমান মোক পিছা কৰাৰ পিছত সিহঁতে ৰখি গ'ল তেওঁ কি বাইকত আহিছিলে বাইকত আছে নাম্বাৰ প্লেট বিহীন বাইক আৰু আপোনাৰ তেওঁলোকৰ মুখত ক'লা কাপোৰ আৰু ফুল মাস্ক হেলমেট দুজন খুব হেল্ডি ল'ৰা কি সন্দেহ কৰিছে আপুনি এতিয়া মইতো দুৰ্বৃত্তই আক্ৰমণ কৰিছে মোৰ হাততো কোনো প্ৰমাণ নাই দুৰ্বৃত্তৰ আক্ৰমণ আৰু এতিয়া আপুনি থানাত এতিয়া মই মৰিগাঁও সদৰ থানাত আহি পেলাই ইতিমধ্যে এজাহাৰ দিম আহি পাইছোঁ গতিকে মই অসম আৰক্ষীক অনুৰোধ কৰিছোঁ যাতে উপযুক্ত তদন্ত কৰি কালপিতসকলক দোষীক অনতিপলমে শাস্তি প্ৰদান কৰক কৰায়ত্ব কৰক তেতিয়া আমি সদায় ৰাইজৰ লগত থাকোঁ ৰাইজৰ বাবে কাম কৰোঁ বিভিন্ন সময়ত যাওঁ যদি আমি এনেদৰে এটা অসুৰক্ষিত অৱস্থাত থাকিব লগা হয় বা যি টি সময়ত যদি দুৰ্বৃত্তই আমাক টাৰ্গেট কৰি লয় তেতিয়া আমি আমাৰ কাম কৰাত অসুবিধা হয় যি কি নহওক যিমানেই দুৰ্বৃত্তই আমাক আক্ৰমণ নকৰক যিমানেই তেওঁলোকে ভয়ভাৱিক নিদিয়ক আমাৰ মোৰ যিটো দায়িত্ব আৰু কৰ্তব্য তাৰ পৰা কেতিয়াও বিচলিত কৰিব